মহাবিদ্যালয়ত নামভৰ্তিৰ পৰ্ব আৰম্ভ হৈছে আৰু অসমৰ আটাইকেইখন বিশ্ববিদ্যালয়ৰ অধীনত এয়াৰ নিউজ 24ৰ সমূহ দৰ্শকসকলক স্বাগতম জনাই এই মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। খবৰটো হৈছে যেন মহাবিদ্যালয়সমূহত নামভৰ্তিকৰণৰ ফৰ্ম ফিল-আপ চলি আছে আৰু এই ক্ষেত্ৰত ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই কি মন্তব্য আগবঢ়াইছে তোমালোকক অকণ সবিশেষ জনাবলৈ যত্ন কৰিছোঁ। তোমালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণ চাবা, ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাবা। আৰু যদি কোনোবা মোৰ চেনেলটোত নতুনকৈ আহিছা তেতিয়াহ'লে তোমালোকে মোৰ চেনেলটো অকণ ছাবস্ক্ৰাইব কৰি লাইক দি কমেণ্টত জনাবা যেন তোমালোকৰ কেনেকুৱা লাগিছে। মহাবিদ্যালয়ত নামভৰ্তিৰ পৰ্ব আৰম্ভ হৈছে আৰু অসমৰ আটাইকেইখন বিশ্ববিদ্যালয়ৰ অধীনত থকা মহাবিদ্যালয়সমূহত নামভৰ্তি এক মসৃণ প্ৰক্ৰিয়াৰে যাতে কৰিব পৰা যায় তাৰ কাৰণে আজি অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে আসাম ষ্টেট হায়াৰ এডুকেশ্যন এডমিশ্যন পৰ্টেল নামেৰে ভাৰত চৰকাৰৰ সামৰ্থ ই-গভ যিটো ERP আছে, শ্বুট আছে, তাৰ অধীনত এই পৰ্টেলৰ আজি আমি শুভ উদ্বোধন কৰোঁ। নামভৰ্তিৰ ক্ষেত্ৰত সদায় দেখা যায় যে বহু সময়ত একোজন ছাত্ৰই তেখেতৰ ইচ্ছা অনুসৰি বা তেখেতৰ চইচ বিচাৰোঁতে 2-3খন মহাবিদ্যালয়ত তেওঁ এডমিশ্যন লয়। 2-3টা মহাবিদ্যালয়ত তেওঁলোকে ছিটসমূহ ব্লক কৰে। বহু সময়ত এডমিশ্যন লোৱাৰ পাছত তেওঁলোকে আসনখন এৰি থৈ বেলেগ কোনো মহাবিদ্যালয়লৈ গুচি যায়। এতেকে আমাৰ যি মহাবিদ্যালয়সমূহত আসন আছে তাৰ অপটিমাম ইউটিলাইজেশ্যন নহয়। কেতিয়াবা বহু আসন খালী থাকি যায়, ছাত্ৰ ছাত্ৰী থাকে কিন্তু তেওঁলোকে নামভৰ্তি কৰাৰ সুযোগ সুবিধা নাপায়। এতেকে এই অসুবিধাসমূহ দূৰ কৰাৰ কাৰণে এই সামৰ্থ ই-গভ পৰ্টেলটোৱে আমাক সহায় কৰিব। ইয়াত ছাত্ৰ ছাত্ৰীসকলে আজি নিশা 10 বজাৰ পৰা পৰ্টেল খোল খাব। তেওঁলোকে এডমিশ্যনৰ কাৰণে আবেদন কৰিব পাৰিব। একোজন ছাত্ৰই 10খন মহাবিদ্যালয়লৈকে তেওঁ চিলেক্ট কৰিব পাৰিব। তেখেতে নামভৰ্তি কৰিব বিচাৰিছে তাৰ আবেদন কৰিব পাৰিব আৰু ইয়াৰ পাছত প্ৰত্যেকখন মহাবিদ্যালয়ৰ যি মেৰিট লিষ্ট হয় সেইমতে তেওঁ ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে নিজৰ ইচ্ছা অনুযায়ী তেওঁ এডমিশ্যনটো ল'ব আৰু তেওঁ এডমিশ্যনটো এখন মহাবিদ্যালয়ত লোৱাৰ লগে লগে বাকী মহাবিদ্যালয়সমূহত ক'তো তেওঁ এডমিশ্যন ল'ব নোৱাৰিব যেতিয়ালৈকে তেওঁ প্ৰথম এডমিশ্যনটো কেঞ্চেল নকৰে। অৰ্থাৎ পেৰেলেলি 2খন বা 3খন মহাবিদ্যালয়ত এজন ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰি পিছত যিকোনো এখনত ল'ব, বাকী 2খনত ছিটটো ব্লক হৈ থাকিব। এই ব্যৱস্থাটো নহয়। এতিয়া তেখেতে নিজৰ ইচ্ছা অনুযায়ী এখন মহাবিদ্যালয়ত নামভৰ্তি কৰাৰ পাছত তেওঁ আৰু বেলেগ কোনো মহাবিদ্যালয়ত নামভৰ্তি কৰিব নোৱাৰিব। যদি কৰিব বিচাৰে তাত কোনো বাধা নাই, তেতিয়াহ'লে প্ৰথম তেওঁ য'ত নামভৰ্তি কৰিছিলে সেইটো তেওঁ অনলাইনে তেওঁ কেঞ্চেল কৰিব লাগিব, অৰ্থাৎ বেলেগ ছাত্ৰৰ কাৰণে সেই আসনখন মুকলি কৰি দিব লাগিব। এইবাৰ আমাৰ উচ্চ শিক্ষাত অনুষ্ঠানত নামভৰ্তিৰ সংখ্যা বৃদ্ধি পাব বুলি আমি অনুমান কৰিছোঁ, কাৰণ হায়াৰ ছেকেণ্ডেৰীত প্ৰাৰ্থী হিচাপে 1,24,000 অধিক প্ৰাৰ্থী আছিল। এতেকে অধিক সংখ্যক ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিছে। সকলো মহাবিদ্যালয়লৈ নাহে, সেইটো সঠিক। তাৰে এক বৃহৎ সংখ্যক তেওঁলোকে প্ৰফেশ্যনেল মহাবিদ্যালয় বা প্ৰতিষ্ঠানসমূহলৈ যাব। কিন্তু মহাবিদ্যালয়ৰ ডিগ্ৰী কোৰ্চত নামভৰ্তি কৰিবৰ কাৰণে যিসকল ছাত্ৰ ছাত্ৰী আহিব, ইয়াত যাতে আমাৰ যিমান আসন আছে এই আসনখিনিৰ যাতে অপটিমাম ব্যৱহাৰ হয় তাৰ কাৰণে এই কমন পৰ্টেলটো কৰা হৈছে। আজি ৰাতি 10 বজাৰ পৰা নামভৰ্তিৰ আবেদন ছাত্ৰ ছাত্ৰীসকলে কৰিব পাৰিব। সকলো মহাবিদ্যালয়ে সহযোগিতা কৰিছে